ইতিমধ্যে আপোনালোকে গম পাইছে ONGCয়ে প্ৰতাৰণা প্ৰবঞ্চনাৰ বলি হৈ শিৱসাগৰ ৰাইজক ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত এই ONGCয়ে চুৰ গৈ ইয়াৰ পৰা অফিচসমূহ স্থানান্তৰিত কৰাৰ লগতে আজি কেমেষ্ট্ৰি কিছুমান বস্তু স্থানান্তৰিত কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে সদৌ টাইম ছাত্ৰ সন্থাই আমি প্ৰতিবাদ কৰিছে এই অফিচসমূহ কোনোদিন ইয়াৰ পৰা শিফটিং কৰিব নোৱাৰিব। ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছিল, ত্ৰিপাক্ষিক আলোচনা হৈছিল, DC মহোদয় আছিল, ED মহোদয় আছিল, আমাৰ জনগোষ্ঠী সংগঠনৰ নেতৃত্বৰ আমাৰ আলোচনা হৈছিল। এই আলোচনাৰ মাধ্যমত তেওঁলোকে কৈছিল যে কোনোদিন তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অফিচসমূহ স্থানান্তৰিত কৰা নহয় বা অফিচসমূহ বা কাৰ্যালয়সমূহ বা লেবৰেটৰীসমূহ কোনো শিফটিং কৰা নহয়। কিন্তু দেখিবলৈ পালোঁ চুৰ কৰি আজিয়ে দেখিছে আপোনালোকে ইয়াৰ পৰা সামগ্ৰীসমূহ যোৱাত লৈ স্থানান্তৰ কৰা দেখা গৈছে। গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত যদি এই অফিচসমূহ আকৌ পুনৰবাৰ শিফটিং কৰাৰ পৰিকল্পনা কৰে তেন্তে 24 ঘণ্টাৰ ভিতৰত ONGCৰ তেল খনন কাৰ্য আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। ONGCৰ অসম সম্পদৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ বিভিন্ন ঠাইলৈ স্থানান্তৰিত কৰাৰ প্ৰতিবাদত জাতীয় সংগ্ৰামী অসম সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে যোৱা জুন মাহৰ 25 আৰু 26 তাৰিখে ONGCৰ আমি সৰ্বাত্মক বন্ধ ঘোষণা কৰিছিলোঁ। আৰু যাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলা আয়ুক্ত আৰু ONGCৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকৰ লগত আমাৰ এখন বৈঠক হৈছিলে। আৰু সেই বৈঠকখনৰ কাৰ্যবাহী সঞ্চালকে আমাক স্পষ্টভাৱে জনাইছিলে যে ONGCৰ অসম সম্পদৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয়, কোনো ধৰণৰ সামগ্ৰীসমূহ ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয়। কিন্তু অসমৰ ৰাইজক সম্পূৰ্ণৰূপে বিশ্বাসঘাতক কৰি, অসমৰ ৰাইজক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰি ONGCয়ে আজি মনে মনে শিৱসাগৰত থকা অসম সম্পদৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ তেওঁলোকে বিভিন্ন ঠাইলৈ স্থানান্তৰিত কৰা আমি হাতে লোটে ধৰা পেলাওঁ, আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিওঁ। আমাৰ স্পষ্ট কথা যে তেল যেতিয়া ইয়াত খনন কৰিছে কাৰ্যালয়সমূহ ইয়াত থাকিব লাগিব। যেতিয়া তেল ইয়াত খনন কৰিছে ইয়াত কাৰ্যালয়সমূহ থাকিব লাগিব। ইয়াত তেল খনন কৰিব আৰু বহিৰাজ্যত গৈ কোনোবা AC ৰুমত বহি তাৰ পৰা অসমক কণ্ট্ৰল কৰিব এনেধৰণৰ আমি হ'বলৈ দিব নোৱাৰোঁ। কাৰণ ONGCৰ গঢ়াৰ ক্ষেত্ৰত অসমৰ মানুহৰ তেজ ঘাম জড়িত হৈ আছে আৰু অসমৰ মানুহৰ লগত বাৰে বাৰে এই যি ধৰণৰ বিশ্বাসঘাতক কৰিছে, প্ৰতাৰণা কৰিছে, ইয়াৰ বিৰুদ্ধে অসমৰ সকলোবিলাক জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ অনাগত দিনত ONGCৰ উৎপাদন আৰু খনন সম্পূৰ্ণৰূপে বন্ধ কৰি দিম বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি মন্তব্য প্ৰকাশ কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।